জুবিনদাৰ আপুনি যিখন ফটো আঁকিছিলে সেইখনক লৈ বহুতেই কমেণ্ট মই দেখিছিলোঁ যে ফটোখন ইমান ভাল হোৱা নাছিলে, মানে এনেকৈ কমেণ্ট দিছিলে। ক'ব বিচাৰিব নেকি বাৰু? যিদিনাখন ছবিখন মোহাৰি পেলোৱা হৈছিলে সেইদিনাখন সি মোলৈ ফোন কৰিছিলে, ফোন কৰি পেলাই কৈছে মাৰ্চেল দা ছবিখন মোহাৰি পেলালে। তেতিয়া মই কৈছোঁ যে শুনাম, ছবিখন আকৌ আঁকিম, তুমি আহিব লাগিব। শংকৰদেৱক মই সাংঘাতিক মানুহ, মানে শংকৰদেৱক কেতিয়াবা মই নিজে আচৰিত হৈ যাওঁ। সেই সময়তে তেওঁ কেনেকৈ ফুলৰ কথা ভাবি উলিয়ালে। আচৰিত কিন্তু চাগে আগত মানে প্ৰেমতটো পৰিছে, অভিয়াছলি পৰিছে, কিয় নাই পৰা, কেইবাৰ পৰিছে আৰু ঢৌকাও খাইছে চাগে। জুবিনদাৰ কোনবিলাক কথা প্ৰতি আপুনি বেছি ইনস্পায়াৰ হয়? একদম চিৰিয়াছ হ'ব নালাগে কেমেৰা আগত, মই এনেকৈয়ে ষ্টাৰ্ট কৰোঁ প্ৰগ্ৰেমবিলাক। মাৰ্চেল দা আজি আমাৰ লগত আছে, বহুত কথা পাতিম, লাইফৰ কথা পাতিম, লগতে প্ৰেমৰ কথাও পাতিম। চুলিখিনি দীঘল কেতিয়াৰ পৰা কৰিছে সেইখিনি কথাও পাতিম। আৰু এটা কথা ৰাইজক কৈ দিওঁ, বহুত ভিডিঅ'বিলাক চাই থাকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, গতিকে ছাবস্ক্ৰাইবটো কৰি দিব, আগতেই ক'লোঁ। চ' আপোনাক ৱেলকাম জনাইছোঁ। থেংক ইউ। কেনেকুৱা খবৰ খাতি? খবৰ খাতি ভালেই আৰু। ভালেই। চুলিখিনি কেতিয়াৰ পৰা দীঘল কৰিছে? চুলি মই চাগে ক্লাছ 12 মানৰ পৰা দীঘল কৰিছোঁ। 2012 মানৰ পৰা, তেতিয়াৰ পৰা দীঘলকৈ ৰাখিছোঁ। ভাল লাগে দীঘলকৈ ৰাখি চুলিখিনি। মানে কিবা ৰিজন আছেনে নে এনেই ৰাখিছে? এই ৰিজন বুলি নহয় আৰু, ভাল লাগে আৰু দীঘল চুলি। আৰু চুলিখিনি যেনেকৈ থাকে মই তেনেকৈ থাকিব দিওঁ, ধুই দিওঁ আৰু সেয়াই আৰু, বেলেগ একো নাই। এইবোৰ বেয়া হৈ গৈছে চুলি তুলিবোৰ, ধূলি বালিত ঘূৰি ফুৰা মানুহ, বাটৰ মানুহে মই। বাটৰ মানুহ। এটা বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ আপুনি বোলে ইমানেই কামত বিজি হৈ থাকে 10-12 দিন কেতিয়াবা গাও ধুব নোৱাৰে। কথাটো মিছা নে সঁচা? সেইটো কওক, সঁচা নে মিছা? তেনেকুৱা হয় কেতিয়াবা, হৈছে। লাষ্ট টাইম মেচুকা গৈছিলোঁ, তেতিয়া বহুত দিন 12-13 দিনমান হৈ গৈছিলে। সেইটো মানে ইমানেই চেঁচা পানী, নোৱাৰিলোঁ আৰু। সেইটো কাৰণে গান ধুলে? নাই তেনেকুৱা নহয়, গা ধুওঁ, গম পাইছোঁ মই। সেইটো নহয়, সেইটো হৈ যায় কেতিয়াবা, স্বাভাৱিক। আৰু ইমান চেঁচা পানীৰ লগত আমাৰ অভ্যাস নাই নহয়। সেইটো অফ কেমেৰা কম কোনে ক'লে? তো আপোনাৰ লগততো পডকাষ্ট দীপজ্যোতিয়ে কৈছে, মই গম পাইছোঁ। কোন দীপজ্যোতি? নহয়, কোনে কৈছে? কৈছে আৰু আপোনাৰ লগত পডকাষ্টত ভাগত কিবা এটাতো জানিব লাগিব, আপুনি হঠাতে কৰিলে আহিম বুলি। এতিয়া মই কোনো প্ৰিপেৰেশ্যন কৰা নাই, কিবা এটাতো সুধিব লাগিব। লাগিব। বেলেগ কথা কৈ দিলা দেই, মই ভালেই হৈছে, আনএক্সপেক্টেড। ভালেই হৈছে, ভাল হৈছে। নহয়, ফাৰ্ষ্ট আৰু এটা কুৱেশ্যন মই মানে সুধিব বিচাৰোঁ। মাৰ্চেল বৰুৱা বুলি যদি সুধোঁ, আপুনি নিজকে কি হিচাপে আপুনি বৰ্ণনা কৰিব বিচাৰে? নিজক কোন আপুনি? মই আচলতে এতিয়াতো মোৰ নিজকে ৰাস্তাৰ মানুহ যেনেই লাগে, আৰু ঘূৰি ফুৰা মানুহ এটা, আৰু মই নিজকে শিল্পৰ শ্ৰমিক বুলি ক'ব খুজিম। সেয়াই মই, আৰু কি হ'ব। সৰুতে কি হোৱাৰ সপোন আছিলে আপোনাৰ আগতে? সৰুৰে পৰা ছবি অঁকাই সপোন আছিলে। সৰুৰে পৰা ছবিৰ মাজতে থাকিম আৰু জীৱনটো। তেতিয়া ইমানবোৰ ভাবিব পৰা নাছিলোঁ কি কৰিম নকৰিম, কিন্তু জীৱনটো যি হ'ব ছবিৰ মাজেৰে হ'ব, সেয়াই আছিলে। আপোনাৰ এতিয়া জাৰ্ণিটোৰ কথা মই জানিব বিচাৰিছোঁ, আৰম্ভ কেনেকৈ হৈছিলে? অলপ বহলাই ক'ব। আৰম্ভ মানে তেনেকুৱা ধৰণৰ একো নাই আৰু, সৰুতে খেলা ধূলা কৰি ডাঙৰ হোৱা আমি, গাঁৱৰ ল'ৰা। আৰু যেনেকৈ আগতে নৈত গা ধোৱা, এইটো খেলা ধূলাবোৰ যে হয়, সেইবোৰ মাজতে ডাঙৰ হৈছোঁ। চাইল্ডহুডটো তেনেকৈ পাৰ কৰিছোঁ। আৰু ছবি আঁকি ভাল পাইছিলোঁ সৰুৰে পৰা, পঢ়াতকৈ বেছি ছবি আঁকিছিলোঁ। কোন ক্লাছৰ পৰা আঁকিছে ছবি আপুনি? ছবিটো একদম নজনা দিনৰ পৰাই অঁকা। মানে প্ৰথম যেতিয়া পঢ়িবৰ কাৰণে কিতাপ দিছিলে, এইবোৰ ABCD, তাত যে ছবিবোৰ যে অঁকা থাকে, সেইবোৰ চাই আঁকিছিলোঁ প্ৰথম। তেনেকৈ আৰম্ভ হোৱা আৰু, ছবিৰ লগত সম্পৰ্কটো তেনেকৈয়ে আৰম্ভ হোৱা। স্কুলত কেনেকুৱা আছিলে? মানুহজন মানে উৎপতীয়া আছিল বা কেনেধৰণৰ আছিলে? সেইবোৰ এতিয়া মই ক'লে ভাল নালাগে, উৎপাতৰ কথা। একো নাই, সেইবোৰ আছিলে আৰু, সৰুতে এইবোৰ থাকিবই। কওক আকৌ। বহুত উৎপাত কৰিলোঁ সৰুতে। হাঁহিছে আপোনাৰ লগৰকেইজনে? অলপ জানিব বিচাৰোঁ, মানুহেতো জানিব বিচাৰিব আপোনাৰ কথা। উৎপাতটো মানে বহুত উৎপাত হৈছে আৰু জীৱনটোত। উৎপাতবোৰ বেয়া নাছিলে আচলতে, ধুনীয়া উৎপাত আছিলে। আমি এতিয়া ধৰক একদম সৰুতে কেনেকুৱা ধৰণৰ উৎপাত কৰিছিলোঁ, আমি বেলেগৰ বাৰীত গৈ মনে মনে ফল মূল চুগৰি খাইছিলোঁ, সেইবোৰ উৎপাত। তাৰপৰা মাঘৰ বিহুত বেলেগৰ মেজি চেজি জ্বলাই দিয়া, সেই ধৰণৰ উৎপাতবোৰ কৰিছিলোঁ। আৰু তেনেকুৱা ধৰণৰ কিছুমান ইনচিডেণ্ট আছে
আৰু যিটো ক'ব নোৱাৰি চাগে আজিয়ে চব কৈ দিওঁ জানো ক'বলৈ আৰু দিন আছে ঠিক আছে যেতিয়া আহিব দিন তেতিয়া ক'ব কিন্তু আজিকালি যদি উৎপাতবিলাক চাবলৈ যাওঁ বিশেষকৈ ল'ৰা ছোৱালীবিলাকৰ এই প্ৰজন্মত কিছুমান দেই চব নহয় অলপ বেলেগ ধৰণৰহে হয়গৈ আগতে আমিও কৰিছিলোঁ এইবিলাক চুৰ কৰাই হওক বা ধেমালি যেনেকুৱা আছিলে মানে উৎপাত কিন্তু এতিয়া অকণমান বেলেগ ধৰণৰ হৈ যায়গৈ আচলতে আমি কাকো তেনেকৈ আবদ্ধ কৰি ৰাখিব নোৱাৰোঁ এটা হেৰিৰ নিৰ্দিষ্ট নিয়মৰ মাজত বা এটা বান্ধোনৰ মাজত সময়টোক আমি ৰখাই থ'ব নোৱাৰোঁ সময়টোৰ নেচাৰটোৱে সেইটো মানে গৈ থকাটোৱে সময় আচলতে এটা গতিত গৈ থকাটোকে সময় বুলি কয় আৰু এই সময়ৰ লগত আপোনাৰ প্ৰত্যেকটো বস্তুৱে সলনি হৈ গৈ থাকিব মানুহৰ চিন্তাধাৰা সলনি হ'ব আৰ্ট কালচাৰ এই বস্তুটো সময়ৰ লগতে গৈ থাকে আৰু সেই অনুপাতে ল'ৰা ছোৱালীবিলাকৰ খেলা ধূলাৰ প্ৰচেছ বেলেগ হ'ব পাৰে সেইটো একো ডাঙৰ কথা নহয় এইটো আমি একচেপ্ট কৰি ল'ব লাগিব আপোনাৰ এতিয়া বয়স কিমান বেয়া নাপায় যদি সুধিছোঁ আৰু তোমাৰ কিমান মোৰ 28 মই কৈ দিছোঁ মোৰ কোনো হেৰি নাই বয়সক লৈ বেছি সৰু নহয় বাৰু আপোনাৰ কিমান মোৰ 31 বঢ়িয়া 34 কি কয় 94 জন্ম মই সুধিলোঁ এইটো কাৰণে আপুনি সেই 10 বছৰ বয়সত সেই আৰ্টখিনিক লৈ কি ভাবিছিলে 20 বছৰ বয়সত কি ভাবিছিলে এতিয়া 31 বছৰ বয়সত কি কেনেকৈ ভাবে মানে মই আৰ্টটোতো প্ৰথমতে এনেকৈ চাই আঁকি থকা সেইটোৱে ভাবিছিলোঁ আগতে লাহে লাহে ছবিৰ ওপৰত যেতিয়া অধ্যয়ন কৰিছোঁ মই 2000 যেতিয়া মনালিচা এইবোৰ দেখা পাইছিলোঁ ৰিনেচেঞ্চ আৰ্টবিলাকে বহুত বেছি প্ৰথম সেইবোৰে বেছি ইনস্পায়াৰ কৰিছিলে মই ভাবিছিলোঁ ছবি মানে তেনেকুৱা ধৰণৰ সেইবোৰে ভাবিছিলোঁ লাহে লাহে তেতিয়া সেই ধৰণে ছবি অঁকাৰ কথা ভাবিছিলোঁ তাৰপিছত যেতিয়া মডাৰ্ণ আৰ্টবোৰ তেতিয়া দেখিছিলোঁ গোয়েনিকা দেখিছিলোঁ দ্য স্ক্ৰীম ষ্টেৰী নাইট কিন্তু সেই ছবিবোৰ দেখিবলৈ বেয়া দেখিছিলোঁ তো সেইকাৰণে মই ইমান গুৰুত্ব দিয়া নাছিলোঁ লাহে লাহে যেতিয়া মডাৰ্ণ আৰ্টটো বিষয়ে অধ্যয়ন কৰিব লাগিলোঁ একদম ক্ল'ড মনেৰ পৰা ধৰি আপোনাৰ আমাৰ এম.এফ. হুছেইনলৈকে এম.এফ. হুছেইন বাৰু হেৰিয়ৰ নহয় আমাৰ ইণ্ডিয়ান হয় এম.এফ. হুছেইনো ভাল লাগে পিকাছ'লৈকে মানে 19ৰ পৰা 20th চেঞ্চুৰীলৈকে তো সেই গোটেই জাৰ্ণিটো চাবলৈ গ'লে মানে মই ভাবোঁ এইটো ছবি জগতৰ সেইটো আটাইতকৈ ডাঙৰ এটা আন্দোলন আছিলে ডাঙৰ এটা মুভমেণ্ট আৰু সি গোটেই কেৱল ছবিৰ আৰ্ট ফৰ্মেই মানে চেঞ্জ কৰা নাছিলে মানুহৰ চিন্তাধাৰাৰ ক্ষেত্ৰতো বহুতখিনি সাল সলনি কৰিছিলে নতুনত্ব আনিছিলে মানে সেই মডাৰ্ণ আৰ্ট মুভমেণ্টটোৱে আপোনাৰ বিভিন্ন দিশত সেইটোৰ পৰা ইনস্পায়াৰ হৈছিলে কবি জগতখনলৈকে আমাৰ যেনেকৈ সেই সময়ত এলিয়ট এজৰা পাউণ্ড তেওঁলোককো সাংঘাতিক ধৰণে ইনস্পায়াৰ কৰিছিলে এই যিটো নতুন ধৰণে ভবা আগতে আপোনাৰ ট্ৰেডিশ্যনেল যিটো ছবি অঁকাৰ যিটো প্ৰচেছ আপোনাৰ হুবহু অঁকা কালাৰবোৰ মিক্সিঙৰ পৰা ধৰি পেলাই ব্ৰাছৰ ষ্ট্ৰ'কবোৰ খুব স্মুথ আছিলে ছফ্ট আছিলে কিন্তু লাহে লাহে যেতিয়া মডাৰ্ণ টাইমত যেতিয়া মনেহেঁতে তেওঁলোকে খুব ৰাফলি ষ্ট্ৰ'কবোৰ আনফিনিছড যেন লাগে ছবিবোৰ চাবচোন এখন কি আছিলে ইম্প্ৰেশ্যন ছানৰাইজ এই ছবিবোৰ চাব ক্ল'ড মনেহেঁতৰ ষ্ট্ৰ'কবোৰ আনফিনিছ হৈ থাকে ৰাফ হৈ থাকে তো সেই যে নতুনকৈ ধৰণে যে আঁকিলে সেই আইডিয়াটোৱে মানে মানুহৰ চিন্তাৰ পৰা ধৰি পেলাই বিভিন্ন ক্ষেত্ৰত ইনস্পায়াৰ কৰিলে যে আমি ট্ৰেডিশ্যনেল বস্তুটোক ব্ৰেক কৰি আমি নতুন ধৰণে আমি ভাবিব পাৰোঁ চিনেমাৰ ক্ষেত্ৰৰ পৰা ধৰি পেলাই বিভিন্ন ক্ষেত্ৰত সেই বস্তুটোৱে নতুন ধৰণে ভবাৰ এটা হেৰি দিলে প্ৰেৰণা দিলে আৰু সেই ধৰণে কবিতাৰ ক্ষেত্ৰতো আপোনাৰ ৰোমান্টিক টাইপ পিৰিয়ডটো বাদ দি মানুহে আকৌ সেই ধৰণে আপোনাৰ কেনেকুৱা ধৰণৰ কবিতাবোৰ হৈছিলে এই কি আছিলে এজৰা পাউণ্ডহঁতৰ কবিতাবিলাক এতিয়া টি.এছ. এলিয়টহঁতৰ দ্য ৱেষ্টলেণ্ড আৰু আপোনাৰ ধৰক দ্য লাভ ছং অফ জে আলফ্ৰেড প্ৰুফক এই ধৰণৰ বস্তুবোৰ সৃষ্টি হ'ল মোৰ সেই বস্তুটো খুব ভাল লাগে কিন্তু আপোনাৰ এইটো বস্তু ভাল লাগে আৰু আগতে কেৱল এটা অবজেক্টক লৈ বা এটা বিষয়ক লৈ ৰোমাণ্টিচাইজ কৰি থাকে তো তেতিয়া জীৱনবোধক লৈ বেছি গুৰুত্ব দিয়া নাছিলে আৰু মডাৰ্ণ টাইমছত আপোনাৰ সেই বস্তুটোক লৈ পেলাই গুৰুত্ব দিয়া নাছিলে মানুহৰ জীৱনবোধটোক লৈ বেছি গুৰুত্ব দিছিলে তো সেই তেনেকৈ এতিয়া আৰ্টবোৰ সেইকাৰণে মানে মোৰ এতিয়া অনুভৱ হয় আৰু যে ছবি বুলি ক'লে বা কলা বুলি ক'লে সি গতিশীল সময়ৰ লগত গৈ থাকিব লাগিব সময়ৰ লগত খাপ খোৱাকৈ আমি এতিয়া ৰিনেছা টাইমৰ দৰে আঁকিব গ'লে নহ'ব বৰ্তমান যিটো চলি আছে সেইটোৱে সি কলাটো সময়ৰ এভিডেঞ্চ হিচাপে ৰাখিব লাগিব মই তেনেকৈ ভাবোঁ কলাক
হয় আৰু আপোনাৰ মানে আৰ্টৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰিব বিচাৰে ক'বলৈ গ'লে বিপ্লৱ এতিয়া বিপ্লৱ শব্দটোৱে মানুহে বেলেগ ধৰণে বুজে নহয় বিপ্লৱ বুলি ক'লে আৰু কোনোবা এজন নেতাৰ বা কোনোবা এটা দলৰ বিৰোধ কৰাহে বুজায় সেইটোতো হ'ব নহয় কথা বাৰু বিপ্লৱ বুলি ক'লে এটা চিন্তাধাৰাৰ সলনি কৰা হ'ব পাৰে বিপ্লৱ বুলি ক'লে সমাজ এখনৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত কৰা এখন যুঁজ হ'ব পাৰে বিপ্লৱ বুলি ক'লে কৃষিৰ ক্ষেত্ৰত কৃষি বিপ্লৱৰ কথাও আমি পঢ়িছোঁ সমাজৰ বিভিন্ন ক্ষেত্ৰত বিপ্লৱ হয় হয় সেইটো কথা বিপ্লৱৰ কথা এতিয়া আৰু এনেই কণ্ট্ৰভাৰ্চি হৈ আছে নালাগে বাৰু তিলটোকে তাল কৰি আছে আৰু এতিয়া বিপ্লৱৰ কথা নকয় আৰু এটা কথা এইটো মই সুধি দিছোঁ বাৰু এইটো কণ্ট্ৰভাৰ্চিয়েল নহয় মানে ধৰি লওক জুবিনদাৰ আপুনি যিখন ফটো আঁকিছিলে সেইখনক লৈ বহুতেই কমেণ্ট মই দেখিছিলোঁ যে ফটোখন ইমান ভাল হোৱা নাছিলে মানে এনেকৈ কমেণ্ট দিছিলে ক'ব বিচাৰিব নেকি কিবা ছবিখন ভাল নোহোৱাটো স্বাভাৱিক আছিলে কাৰণ সেইখন সময়ত যিসকল তাত আছিলে তেওঁলোকে ভালকৈ দেখিছে যে কেনেকুৱা এটা অৱস্থাত ছবিখন আঁকি আছিলোঁ আৰু মই বহুত কম সময় থাকিলোঁ তাত আৰু একদম সা সুবিধা নাছিলে সেই ৱালখনত আমি আগতেও ছবি আঁকিছোঁ আপুনি তাত গৈ চাবগৈ এটা পিলাৰ এটা আছে তাৰপিছত এনেকৈ ৱালখন না তাত ভালকৈ জখলাডাল দিব পাৰি না সেই পিলাৰটোত ভালকৈ ৰখি পেলাই হেৰি কৰি থাকিব পাৰি অলপ দিগদাৰ আৰু সা সুবিধাৰ প্ৰয়োজন হয় আৰু সেইখন ছবি মই সম্পূৰ্ণ কৰিম ভালকৈ সেইটোৱে কথা আৰু এইটো মানুহে এটা চবেই নাই কোৱা একচুৱেলি কিছুমানে কৈছে আৰু সেইটো কোন কিছুমান আৰু এইটো সকলোৱে জানে যিসকলে বুজিছে সেইসকলে নাই কোৱা আৰু এটা সুধিব বিচাৰোঁ যদি বেয়া নাপায় আৰু এই আপুনি ছবিখন অঁকাৰ আগত সেইখন আৰু বোলে বেলেগেহে আঁকিছিলে বুলি দেখিছিলোঁ কিছুমান ভিডিঅ' এনেকৈ প্ৰস্তুত কৰি পেলাই ছ'চিয়েল মিডিয়াত দিয়া এই কথাটো সেইটো মই যেতিয়া ছবি আঁকোঁ এইটো একদম এক কথাত কৈ দিছোঁ আৰু এইবিলাক কথা আৰু নেক্সট পাতি নাথাকোঁ আৰু উত্তৰ নিদিওঁ মই যেতিয়া ছবি আঁকোঁ সেইদিনাখন যিদিনা জুবিনদা যেতিয়া ঢুকালে বুলি আমি গম পালোঁ তাৰপিছত আমি একদম সকলো আৱেগিক হৈছোঁ মনটো বেয়া লাগিছে মই অংকুমানহঁতক কৈছোঁ যে ব'লা জুবিনদাৰ এখন ছবি আঁকিম আৰু কাৰোবাক কৈছোঁ আমাৰ সেই উৎপলো আছিলে আৰু তেতিয়া আমি ষ্টাৰ্ট কৰি দিলোঁ তাৰপিছত ঋষভকো মাতিলোঁ মোৰ সেইদিনা এক্সিডেণ্ট হ'ল মূৰত হেৰি কৰিব লগা হ'ল ক'ৰবাত কাৰোবাৰ লগত চাগে ফটো আছিলে চাগে বিচাৰিলে ওলাব কিজানি তাৰপিছত ছবিখন মই সম্পূৰ্ণ কৰিব নাপালোঁ আৰু সিহঁতে আহি পেলাই সিহঁতে সম্পূৰ্ণ কৰিলে কিন্তু সেইটো ঠিকেই আছে তাক মই থেংক ইউ জনাইছোঁ তাৰ কাৰণে দেই খুব ভাল কথা এতিয়া আহিছে আৰু সি আটাইতকৈ ডাঙৰ কথা সি কেতিয়াও ৱালত ছবি অঁকা নাছিলে প্ৰথমবাৰ সেইদিনাখন ৱালত আঁকিবলৈ তাক মই সুযোগ দিছোঁ সি মোক তেনেকৈ ক'ব নালাগিছিলে মোৰ কথা মই নাজানো তাক কোনোবাই ওচৰত আলেই নে কি কৰিলে আৰু সেই ছবিখন আনফিনিছড হৈ আছিলে মই কেইবাবাৰো প্লেনিং কৰিছিলোঁ যে ছবিখন আকৌ সম্পূৰ্ণ কৰিম নেকি ভালকৈ মাজে মাজে অলপ হেৰি কৰিছিলোঁ বিভিন্ন কাৰণত নহ'ল গতিকে এইটোৱে কথা আৰু এইটো বিষয়ে হ'ব নালাগে ছবিখনৰ কথা আৰু নাপাতোঁ আৰু এতিয়া এটা কথা মই আপোনাৰ লগত ইমানখিনি মানে ইমান দেৰি যেতিয়া কথা পাতিলোঁ এইটো ফিল কৰিছোঁ আৰু এনেও মই শুনিছোঁ আপোনাৰ কথা আপুনি এইখিনিতে আৰু এটা কথা কৈ দিওঁ দেই যিদিনাখন ছবিখন মোহাৰি পেলোৱা হৈছিলে সেইদিনাখন সি মোলৈ ফোন কৰিছিলে ফোন কৰি পেলাই কৈছে মাৰ্চেল দা ছবিখন মোহাৰি পেলালে তেতিয়া মই কৈছোঁ শুনাম ছবিখন আকৌ আঁকিম তুমি আহিব লাগিব তাৰপিছত সি কণ্ট্ৰভাৰ্চি কৰা আৰম্ভ কৰি দিলে সি কিন্তু আহিব লাগিছিলে ন কিয় নাহিলে গতিকে এইটো কথা ইমানতে এইটো কথাক লৈ আৰু যদি কোনোবাই সোধেও মই কাকো একো উত্তৰ দিবলৈ নাই কাৰণ এইটো বিষয় হ'ব নালাগে এইটো একো অলগাই কথা আৰু বছ ঠিক আছে এইবিলাক কথা নাপাতো বাৰু কিন্তু খাৰাংখাজ কেতিয়াৰ পৰা আপুনি আগৰ পৰাই নে মাজত হৈছেনে কেনেকৈ মানে আমি গাঁৱলীয়া মানুহবোৰ এনেকুৱাই চব নহয় কিছুমান থাকে কিছুমান সেইটোৱে আৰু মই খাৰাংখাজ পৰিৱেশ এটাতে থাকোঁ মোৰ লগ বন্ধুবিলাকো খাৰাংখাজ ময়ো খাৰাংখাজ আৰু ইমান বেছি কৃত্ৰিম সেইকাৰণে চাগে মই কাপোৰ কানিও ইমান সাজি মেলিও নাথাকোঁ যেনেকৈ থাকোঁ তেনেকৈ থাকোঁ মনটো যেনেকুৱা চব তেনেকুৱা আৰু সেইটো নাজানো আৰু কেনেকৈ এতিয়া মই কি বুলি ক'ম কেতিয়াবা ভয় লাগে নি খাৰাংখাজ কথা কোৱাৰ কাৰণে কেতিয়াবা অকণমান প্ৰব্লেমো হৈ যায় মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে মই কেতিয়াও একো বেয়া হ'বলগীয়া কথা একো নকওঁৱেই আৰু সেইটোক লৈ কি ভয় কৰিব লগা আছে মোৰ গাটো আহোমৰ তেজ আছে মই ভয় কৰা মানুহ নহয়
এতিয়া আহোঁ এইখিনি কথা নাপাতো আৰু জীৱনৰ কথালৈকে আহোঁ আপোনাৰ হয়তো লাইফত ষ্ট্ৰাগল হৈছে চবৰ প্ৰত্যেকৰ লাইফতে ষ্ট্ৰাগল থাকে আপোনাৰ কেনেকুৱা ধৰণৰ আছিলে বিভিন্ন ধৰণৰ ষ্ট্ৰাগল যদি ক'ব বিচাৰে ইনস্পায়াৰ হ'ব বেলেগে ষ্ট্ৰাগলছটো আৰু মানুহৰ জীৱনত থাকিবই মোৰো আছে চবে বিভিন্ন ধৰণৰ ষ্ট্ৰাগল কৰিছোঁ আপোনাৰ আমিতো ধনী মানুহ নহয় আৰু ধন টকা পইচাৰ পৰা ধৰি পেলাই বিভিন্ন ধৰণৰ আৰু কিন্তু আটাইতকৈ ভাল লাগে সেইবোৰ বস্তু কেতিয়াও অনুভৱেই নকৰিলোঁ চাব গ'লে আমাৰ লগ বন্ধুবোৰ ইমানেই ধুনীয়া গাঁৱৰ পৰিৱেশো ইমান ধুনীয়া মই এটা ধুনীয়া সংস্কৃতিৰ মাজত ডাঙৰ হৈছোঁ আচলতে কেতিয়াও সেইবোৰ বস্তু ফিলেই নকৰিলোঁ আৰু সেইকাৰণে চাগে জীৱনটোত একো লোভ চুভবোৰবিলাক নাই চাগে লোভ একোতেই নাই লোভ নাই কিহত লোভ থাকিলে পইচা কি আৰু কাম কৰি থাকিলে পইচা হৈ থাকিব তথাপি মানে থাকে ন আমি জীৱনটো জীয়াই যাব লাগিব জীৱনটো জীয়াই যাবলৈ ইমান পইচা নালাগে নহয় জীৱনটো মইতো ইমান ধুনীয়াকৈ জীয়াই আছোঁ কিমান ফূৰ্তিত থাকোঁ আকৌ আমাৰ সাধাৰণ মানুহৰ মনত এইটো আহে যে আমাৰ যদি ধৰি লওক বেমাৰ চেমাৰ হৈ যায় সেইটো কাৰণে পইচা লাগিব সেইটো কাৰণে আমি ইনভেষ্ট কৰোঁ বা ছেভিংছ কৰোঁ আপুনি ভাবে নাই সেইটো কথা ভাবে আচলতে মানুহবিলাকে ভাবোঁ এইবোৰ হ'ব আৰু বিয়া চিয়া পতা নাই নহয় মই বিয়া পতা নাই না চৰি বিয়া পতা এনেও নাই বিয়া চিয়া পতাৰ কথা ভবা নাই ন সেইবোৰ লাহে লাহে হ'ব ছেভিংছ কি আৰু এইবোৰ হ'ব ধুনীয়া হ'ব চব হ'ব এতিয়ালৈকে আপুনি ছেভিংছ কৰা নাই মানে আপোনাৰ কথাৰ পৰা এনেকুৱাই লাগিছে শুনি ছেভিংছটো এইটো বিষয়ে নহয় ইনভেষ্টমেণ্ট এইবিলাকৰ ইণ্টাৰেষ্ট নাই নেকি ছেভিংছ ইনভেষ্টমেণ্ট এইবোৰ বস্তু এইবোৰ ব্যৱসায়ী মানুহে কয় তথাপিও এটা চবেইটো বিচাৰে ন পইচাটো অকণমান ৰিটাৰ্ণ ভাল হওক ছেভিংছ বুলি নাভাবোঁ আৰু দুটকা ঘটো থাকে আৰু লগত এইটো কি আৰু এনেই ছোৱালী যিটো ভাল পোৱা সেইটো প্ৰেম সেইটো চবৰ প্ৰেমটো বেলেগ বেলেগ থাকে বাৰু আপোনাৰ মতে কি প্ৰেম এটাই নে বেলেগ বেলেগ থাকে চবৰে ভাল পোৱাটো বেলেগ বেলেগ হয় ছোৱালী তলি নাই এইবোৰ এতিয়া আৰু আগত মানে প্ৰেমতটো পৰিছে অভিয়াছলি পৰিছে কিয় নাই পৰা কেইবাৰ পৰিছে আৰু ঢৌকাও খাইছে চাগে প্ৰেম আপোনাৰ এতিয়া সেইবোৰ বহুত কথা হৈ যাব কওক একো নাই এনেইটো বেলেগ কথাটো আপুনি নকয় এইটো ক'বই লাগিব নহ'লে যে ইমান কমকৈ কৈ আছে কথা আপুনি সেইবোৰ কথা নকওঁ এতিয়া কেলে মানে ক'লে প্ৰব্লেম হ'ব প্ৰব্লেম নহয় এইবিলাক মই ক'লে ভাল নালাগে মোৰ লগৰ এটাৰ লগত বহি যদি পাতি থাকোঁ একো নাই ন এনেই মই জানিব বিচাৰিছোঁ চবৰে থাকে ন আৰু কেতিয়াবা ধৰি লওক ব্ৰেকআপ হয় এইটো চবৰে হয় গতিকে ব্ৰেকআপৰ পৰা মানুহে বহুত কথা শিকিব পাৰে আপুনি হয়তো শিকিছে হয়নে মোৰ প্ৰেমত মানে এইবোৰ কথা নকওঁ নেকি অলপ আকৌ এইবোৰ হেৰিতে গুচি যাব একো নাই কওক একো নাই বিন্দাছ কওক প্ৰব্লেম নাই কণ্ট্ৰভাৰ্চিয়েল কথা নহয় কণ্ট্ৰভাৰ্চিয়েল নহয় একচুৱেলি বহুত ধুনীয়া আছিলে আপোনাৰ ৰাতি 2টা বজাত গৈ ছবি আঁকি অহা বেলেগ এটা হেৰি আছিলে আগতে এইবোৰ এতিয়া প্ৰেমৰ পৰা সেই ধৰণৰ প্ৰেমৰ পৰা আঁতৰত আছোঁ এতিয়া জীৱনত কাম কৰিব লাগে ধুনীয়া ধুনীয়া কাম কৰিব লাগে ভাল সেই ধৰণৰ কিছুমানক লৈহে বেছি গুৰুত্ব দি আছোঁ অনলি কাম কেতিয়াবা মিছ কৰেনে মিছটো মানে এনেকুৱা ধৰণৰ আপুনি যেতিয়া কিবা এটা বিষয়ত সাংঘাতিক ব্যস্ত হৈ থাকিবা তেতিয়া মই ভাবোঁ কিছুমান বেলেগ ধৰণৰ কিবা এফেক্ট কৰিব নোৱাৰে মানে সেইবোৰ মনলৈ নাহে এনেই যেতিয়া মানুহ এজন থকা যায় অকলশৰে তেতিয়া বিভিন্ন কথা মনলৈ আহে অকল ছোৱালী এজনী বুলি নহয় বহুত কিবা কিবি আহি থাকিব পাৰে ন সেইকাৰণে নিজক ব্যস্ত ৰাখিব লাগে ধুনীয়াকৈ কিতাপ পঢ়িব লাগে ভাল কথা ভাবিব লাগে কি কৰিম সেইবিলাকক লৈ প্লেনিং কৰিব লাগে লগৰ বন্ধুৰ লগত ধুনীয়া ধুনীয়া কথা পাতিব লাগে মই তেনেকৈয়ে থাকোঁ আচলতে বুজিছোঁ আপোনাৰ ডেইলি ৰুটিনটো কেনেকুৱা হয় এনেই মই জনামতে আপুনি বহুত বেছি ব্যস্ত মানে মই গম পাইছোঁ বহুত ব্যস্ত হয় হাঁহিছা কিয় তোমালোকে মোৰ ৰুটিন বোলা বস্তুৱে নাই সিহঁতি হাঁহি উঠিছে সেইকাৰণে ৰুটিন বুলি কৈ দিছে ৰাতিপুৱা ধৰি লওক কিমান টাইমত উঠে তাৰপিছত কেনেকুৱা কি ষ্টাৰ্ট হয় কিমানত শুৱে মোৰ সেইবোৰ একো নাই আচলতে কিয় ৰুটিন বোলা বস্তুৱে নাই যেতিয়াই মন যায় যি কৰোঁ আৰু কেতিয়াবা কৰিবলৈ থাকি যায় কেতিয়াবা ফটককৈ হৈ যায় একো সিদ্ধান্ত নাই মোৰ তেনেকুৱাই হৈ আছে আৰু এটি ভালকৈ জানে ৰুটিন নাই মানে ৰুটিন নাই ৰাতিপুৱা নুঠে আপোনালোক নিশাচৰ মানে কেতিয়াবা বেছিভাগ কেতিয়াবা এনেকুৱা হয় কেতিয়াবা নিশাচৰ হৈ থাকিব লগা হয় কেতিয়াবা নিশাটো শুই থাকিব লগা হয় আপুনি ক'ব নোৱাৰি আৰু ডাইৰেক্ট যে এইটো ডিপেণ্ড কৰে মানে পৰিৱেশটোৰ ওপৰত আমি কেনেকুৱা এটা পৰিৱেশত কি ধৰণে কাম কৰি আছোঁ সেইটো অনুপাতে হয় আচলতে মোৰ এনেকুৱা লাগে আপুনি চাগে নিজৰ লাইফৰ ৰুলছবিলাক নিজেই বনায়
এনেকুৱা আমি বহুত আছে ন কিছুমান নীতি নিয়মেই হওক বা আগৰ পৰা শুনি আহিছোঁ বা ফ'ল' কৰা হয়, এজন ডাঙৰ মানুহে কথা ক'লে সেইটো শুনিছোঁ বা ফ'ল' কৰিছোঁ, কিন্তু চবেই এনেকুৱা নহয়, কিছুমানে খুব কম মানুহে মানে সেইটো ফ'ল' নকৰে, নিজৰ ৰুলছ নিজে বনায় লাইফত। আপুনিও সেনেকুৱাই নেকি? মই তেনেকুৱাই, কিন্তু মই কেইজনমান বিশেষ ব্যক্তিক মই তেখেতসকলৰ চিন্তাধাৰা, তেখেতসকলৰ আইডিয়াছ মই এইবিলাক ফ'ল' কৰোঁ, তেখেতসকলৰ সেই বস্তুবোৰ শ্ৰদ্ধা কৰোঁ, জীৱনৰ মানে সেই সংগ্ৰামবোৰ, সেই ধৰণৰ চিন্তাধাৰা মানে কেনেকৈ পাৰিলে সেইজন ব্যক্তিয়ে। মই তেনেকৈ মই শংকৰদেৱক মই সাংঘাতিক মানুহ, মানে শংকৰদেৱক কেতিয়াবা মই নিজে আচৰিত হৈ যাওঁ, সেই সময়তে তেওঁ কেনেকৈ খোলৰ কথা ভাবি উলিয়ালে। আচৰিত কিন্তু সঁচাকৈ শংকৰদেৱৰ এটা আচৰিত কথা মোৰ লাগে আৰু মই কেইবাখনো গুৰুচৰিতত মই পাইছোঁ। তেওঁ যেতিয়া খোলটো বনাই আছিলে, আপুনি ভাবি চাওক, মানে ইনস্পিৰেশ্যনক লৈ পেলাই কৈছোঁ মই কথাষাৰ। তেওঁ যেতিয়া খোলটো বনাইছিলে, খোলটো প্ৰথম তাৰ চাউণ্ডটো প্ৰথম তেওঁ বিচৰা ধৰণে হোৱা নাছিলে। এইটো মই নাজানো দেই, আপোনাৰ পৰা জানিছোঁ আজি। প্ৰথম বিচৰা ধৰণে হোৱা নাছিলে। আপুনি ভাবি চাওক, শংকৰদেৱৰ দৰে ইমান প্ৰতিভাৱান এজন ব্যক্তি, তেওঁ যেতিয়া খোলটো বনালে, ভালদৰে খোলটো হোৱা নাছিলে, খোলটো নি পেলাই ৰ'দত থৈ দিছে। তেনেকুৱাতে এটা কাউৰী আহি পেলাই মুখত কৰকৰা ভাত লৈ তালিফালে খুটিয়াই আছিলে। তেতিয়া এটা ধুনীয়া চাউণ্ড উলিয়ালে। সেই চাউণ্ডটো শুনি পেলাই তেতিয়া শংকৰদেৱে তেতিয়া ঘূণৰ সৃষ্টি কৰিলে। গতিকে আপুনি ভাবি চাওক, তেখেতৰ দৰে ইমান সাংঘাতিক, ইমান ডাঙৰ, ইমান পৃথিৱীৰ চাগে আটাইতকৈ মাল্টি টেলেণ্টেড ব্যক্তিৰ মাজত এজন শংকৰদেৱক ধৰা হয়। গতিকে তেনেহেন মহান এজন ব্যক্তিয়ে কাউৰী এটাৰ পৰা ইনস্পায়াৰ হৈছে সেই ঘূণৰ সৃষ্টি কৰিবলৈ, তাৰপিছত খোলত বিচৰাৰ ধৰণে শব্দটো দিব পাৰিছে। গতিকে মই তেনেকুৱা ধৰণৰ কিছুমান বস্তুক মই চাওঁ, এইবোৰ বস্তুৱে অলপ ইনস্পায়াৰ কৰে। আৰু সেইকাৰণে মানে জীৱনত সেই বস্তুবোৰ যেতিয়া আপুনি চাব, তেতিয়া এইবোৰ কম্পিটিশ্যন এনেকুৱা ধৰণৰ বস্তুবোৰ মাইণ্ডত নাহে আৰু কেতিয়াও। সেইটো কথাটো। অশোক শুনিছেনে? অশোক মই ইমান তেনেকৈ নাজানো, কেতিয়াবা ৰিলছত পাওঁ, দুই এটা কথা ভালো লাগে। মই তেখেতক ইমান গভীৰভাৱে মই চোৱা নাই দেই। দুই এটা কথা ভাল লাগিছিল যদিও মোৰ এতিয়া মনত পেলাব পৰা নাই। তেখেতে আৰু কাক মানে আপুনি ফ'ল' কৰে বা ইনস্পায়াৰ হয় আপুনি? মই তেনেকৈ সেইটোৱে শংকৰদেৱৰ পৰা ইনস্পায়াৰ হওঁ, বিষ্ণু ৰাভা। মই আমাৰ প্ৰত্যেকজনৰ পৰাই সাংঘাতিক ধৰণে ইনস্পায়াৰ, আমাৰ জুবিনদাৰ পৰা আমাৰ জুবিনদালৈকে। তাৰপিছত বাহিৰৰ যদি কথা কওঁ, তেতিয়া মোৰ পিকাছক সাংঘাতিক ভাল লাগে। মোৰ পিকাছকো তেনেকুৱা লাগে যে সি কেনেকৈ, পিকাছ আৰু জৰ্জবাৰ্গে কেনেকৈ মিলি পেলাই সেই কিউবিজমৰ সেই আইডিয়াটো তেওঁলোকৰ আহিলে। প্ৰথম তেওঁলোকে কিউবিজম বুলি কোৱা নাছিলে, কিউবিজম বুলি উলিওৱা নাছিলে, এজন ক্ৰিটিকে দিয়া নাম আছিলে। কিন্তু যিয়ে নহওক, সেই আইডিয়াটো আহিল কেনেকৈ, মানে সেই বস্তুবিলাকক লৈ পেলাই মই আচৰিত হওঁ। ভাবে কেনেকৈ উলিয়াই। আৰু তেওঁলোকে বেছি আফ্ৰিকান প্ৰিমিটিভ আৰ্টবিলাকৰ পৰা ইনস্পায়াৰ হৈ সেই ধৰণৰ আৰ্ট ফৰ্মটো ক্ৰিয়েট কৰিছিলে আচলতে। বিভিন্ন ক্ষেত্ৰত মেইনলি আফ্ৰিকান প্ৰিমিটিভ আৰ্টবিলাকৰ কথা কয়। আৰু মোৰতো পিকাছৰ গুৱেৰ্নিকাখন মোৰ অল টাইম ফেভৰেট। মানে মই ভাবোঁ তেনেকুৱা এখন বাস্তৱ ছবি, তেনেকুৱা এখন ইমান জীৱন্ত ছবি মই পৃথিৱীৰ ক'তো দেখা নাই। গুৱেৰ্নিকা আটাইতকৈ ডাঙৰ, মোৰ মতে সিহে আচলতে এক শিল্প, বহুত মহান সৃষ্টি, যিটো কয় মেগনাম অপাছ বুলি যে কয়, মেগনাম অপাছ। বুদ্ধক ফ'ল' কৰেনে? বুদ্ধক ফ'ল' বুলি নহয়, বুদ্ধক মই ভাল পাওঁ। নিশ্চয় ভাল পাই চাগে? নাই, মই মানে এনেকুৱা আপোনাৰ বেছি, মই এটা কিছুমান ক্ষেত্ৰত মই লিমিটেশ্যন এটা ৰাখোঁ মানে। আৰু বেছি মানে বেছি যদি আমি মানে আনৰ মাজত যদি সোমাব যাওঁ, মানুহৰ নিজস্বতা কিছুমান নোহোৱা হৈ যায়। আৰু সেইটো অত্যন্ত প্ৰয়োজন, বিশেষকৈ আপুনি যদি শিল্পৰ লগত জড়িত হৈ থাকে। তেতিয়া বৰ বেছি গভীৰকৈ যদি আপুনি ষ্টাডি কৰিবলৈ যায়, গভীৰকৈ যদি আপুনি সেইবোৰৰ মাজত সোমাই যায়গৈ, তেতিয়া আপোনাৰ মানে ক্ৰিয়েটিভিটিটো আপোনাৰ ক্ৰিটিচিজমলৈ ট্ৰেন্সফৰ্ম হৈ যায় অট'মেটিকেলি। সেইটো কিন্তু বহুত ডাঙৰ কথা, তেনেকুৱা বহুতৰ হৈছে। আপোনাৰ তেতিয়া আপুনি এতিয়া কবিতাৰ বিষয়ে আপুনি ইমানেই ইমানেই জানিছে, ইমানেই আপুনি জ্ঞান আহৰণ কৰিছে,
আপুনি নিজে নিজে লাহে লাহে গম নোপোৱাকৈ এজন ক্ৰিটিক হৈ গুচি যাবগৈ আপুনি কবি হৈ থকা সেইটো নাইকিয়া হৈ যাব মানে এটা উদাহৰণ দিছোঁ গতিকে কিছুমান ক্ষেত্ৰত বৰ বিশেষ এটা লিমিট ৰাখিব লাগে মানে আপুনি লিমিট ৰাখে আপুনি লিমিট ৰাখে মানে সেইখিনিত মই ৰাখোঁ নিজস্বতা নাইকিয়া কেতিয়াবা বেছি অলপ সেইটো হয় মানে এইটো মই বহুতে কৈছেও আৰু মই এইটো নিজেও অনুভৱ কৰোঁ মানে সেইটো কথা হয় তেতিয়া আপোনাৰ নিজৰ প্ৰত্যেকটো চিন্তাধাৰাত মানে কি কয় কিবা এটা নতুন ধৰণে কাম কৰিবলৈ ভাবি থাকিব নিজৰ মাজত সন্দেহটো ইমানেই বাঢ়ি আহে নিজৰ মাজত কনফিডেঞ্চটো নোহোৱা হৈ যায় মানে এই নাই ইয়াতকৈও পাৰি নেকি এনেকুৱা ধৰণৰ এটা হেৰি এটা হয় জুবিনদাৰ কোনবিলাক কথাৰ প্ৰতি আপুনি বেছি ইনস্পায়াৰ হয় বা হৈছিলে জুবিনদাৰ তেখেতৰ সেই ষ্ট্ৰেইট ফৰৱাৰ্ড নেচাৰটো মোৰ আটাইতকৈ বেছি ভাল লাগে আৰু তেখেত মানে একদম খুব শিশুসুলভ মানুহ এজন আছিলে সেইটো মোৰ খুব ভাল লাগে তেখেতৰ সেই ব্যক্তিত্ববোৰ মোক সঁচাকৈ বহুত বেছি ইনস্পায়াৰ তাৰ পৰা আৰু তেখেতৰ বাকী চিন্তাধাৰাবোৰতো ক'বই নালাগে মোৰ লগত মিলেই গোটেই বস্তুবোৰ তেওঁলোকে যিকেইজনক ফ'ল' কৰে যিকেইজনক ভাল পায় প্ৰত্যেকজনে মোৰ সাংঘাতিক প্ৰিয় গতিকে আৰু জুবিনদাৰ লগত গানৰ কথাটোতো ক'বলৈ নাযাওঁৱেই জুবিনদাৰ গান বুলি ক'লে আৰু এইটো মানে প্ৰশ্নই হ'ব নালাগে এইটো আৰু চবৰে এইটো তেজে আছে জুবিনদাৰ গান আপুনি এইটো লগ পাইছে জুবিনদাক কথা বতৰাও হয়তো পাতিছে কেনেকুৱা ধৰণৰ কথা ডিছকাছ হয় মই জুবিনদাক তেনেকুৱা ধৰণে লগ পোৱা নাই দুবাৰেই লগ পাইছোঁ এবাৰ লাষ্ট যেতিয়া লগ পাইছিলোঁ এইটো ইয়াত জমনি হৈছিলে আৰু জুবিনদাই তেতিয়া মোক কৈছিলে তই চেল্ফ ডিফেন্স জানিব লাগিব তেনেকৈ কৈ পেলাই মোক মাৰি আছিলে তোক দৰকাৰ হ'ব এনেকৈ কৈছিলে তোক চেল্ফ ডিফেন্স লাগিব তাৰপিছত আৰু কথা পাতিছিলোঁ বুচলি কথা কৈ আছিলে তাৰপিছত শেষত আৰু কৈছিলে বোলে বৈ তোৰ ছবিখনত ফটো উঠোঁগৈ মই আজি আপলোড কৰিছোঁ এই ফটোখন দুদিনমানৰ আগত কাৰোবাৰ পৰা পাইছিলোঁ মই মানে ইমান ফটো চটো উঠা মোৰ হেৰি নাথাকে সেইখন কেতিয়াবাতে উঠা ফটো কিন্তু মোৰ লগত নাই মই গমেই নাপাওঁ কোনোবাই মাজতে দিছিলে মোক পঠিয়াইছিলে তাৰপিছত পাই পেলাই মই সেইখনকে আপলোড কৰি আজি সেই কথাখিনি মই ফেচবুকৰ যোগেৰে কৈছোঁ আৰু ৰাইজক আপোনাৰ মাৰ বিষয়ে কওকচোন জানিব মন গৈছে মা আৰু দেউতাৰ বিষয়ে মোৰ মা সাংঘাতিক এজন প্ৰতিভাৱান ব্যক্তি তেওঁ এসময়ত থিয়েটাৰত তেওঁ হেৰি কৰিছিলে কি কয় মিউজিক ডাইৰেকশ্যন আজিকালি নৃত্য নাটিকাটো আছে নাই জানো দেউতাই সেইবোৰ আগতে শিকাইছিলে তেওঁলোকৰ সময়ত এটা সাংঘাতিক সেই ধৰণৰ পৰিৱেশ আছিলে আমাৰ গাঁওখনত আজি আমি সৰুলৈকে সেইটো পৰিৱেশ পাইছিলোঁ কিন্তু নাটক চাটকৰ সেই পৰিৱেশবোৰ আৰু বৰগীত মই দেউতাৰ আটাইতকৈ বেছি মইতো সৰুতে ইমান তেনেকৈ নেদেখিলোঁ সেইবোৰ কি কয় নাটকৰ ক্ষেত্ৰত কিন্তু বৰগীতৰ ক্ষেত্ৰত খোলৰ ক্ষেত্ৰত দেউতাৰ মাজত সাংঘাতিক প্ৰতিভা আছে তেওঁ ইলেক্ট্ৰিক গীটাৰ এবাৰ গীটাৰ এখন বনাইছিলেই দেউতাই ককাই এইবোৰ কৰিব নিদিছিলে দেউতাক তাৰপিছত ককাই ভাঙি পেলালে বোলে গীটাৰ এখন দেউতাই নিজে বনাইছিলে তো তেনেকুৱা ধৰণৰ এজন সাধক আছিলে আমাৰ দেউতাহঁত এইবোৰ মানে তেওঁলোক ওলাই মেলি নাহে আপোনাৰ নিজৰ মাজতে সেইবোৰ নাছিলে তেওঁলোকে মনৰ পৰা সেই শিল্পক ভাল পায় তেওঁলোকে মনৰ পৰা নাটক কৰি ভাল পায় এইটো এটা পৰিৱেশেই আছিলে আচলতে তো দেউতাহঁতৰ সময়ত সেই ধৰণৰ এটা পৰিৱেশ আছিলে মা একদম নিজে এজনী নাচনী বহুত ধুনীয়া নাচিছিলে বহুত ধুনীয়া বিহু নাচিছিলে দেউতা মাহঁতে বহুত পাঞ্জাৱ হাৰিয়ানা এনেকৈ বহুত দূৰত গৈ আগতে হেৰি কৰিছিলেগৈ আৰু ডেকা সময়ত তাৰপিছত গতিকে তেনেকুৱা এটা পৰিৱেশ মই অলৰেডি কৈছোঁৱেই যে আমাৰ গাঁওখনত তেনেকুৱা এটা পৰিৱেশ আছে আৰু সৰুৰে পৰা সেই ধৰণৰ এটা পৰিৱেশত ডাঙৰ হোৱা ভাওনাৰ পৰা ধৰি নামঘৰৰ পৰিৱেশত ডাঙৰ হোৱা গতিকে সেইকাৰণে চাগে শংকৰদেৱক আটাইতকৈ ভাল পাওঁ নেকি আৰু সেইকাৰণে চাগে সেই অসমীয়াৰ হোৱাৰ গৌৰৱটো আছে আৰু সেয়াই আৰু গতিকে আপুনি নিজক লৈ পপুলাৰিটি বিচাৰিছিলে নে বা বিচাৰেনে সেইবোৰ সাধাৰণতে থাকে ন মানুহৰ সেইটো কাৰণে মই সুধিম নাই সেইবিলাক মতলব নাই আপুনি কৰ্মৰ লগত
সেইবিলাক নাই আপুনি মোৰ ইনষ্টাটো চালে গম পাব মই চাইছোঁ ইনষ্টাটো মই ইমানেই কাম কৰিছোঁ কিন্তু নায়েই তাত একো এতিয়ালৈকে কিমান কাম কৰিছে কিবা হিচাপ ৰাখিছেনে কেতিয়াবা সেইটো চাগে ৰখা নাই খং কৰি গৈছে আৰু কৰি গৈছোঁ আৰু এইটো কি আৰু হিচাপ চিচাপ ৰাখিবলৈ আছে মই এটা কথা কওঁ ছবিৰ ক্ষেত্ৰত দেই বিশেষকৈ মই আজিৰ পৰা একদম ইতিহাসত এতিয়ালৈকে যিমানবোৰ দেখিছোঁ ছবিৰ ক্ষেত্ৰত মানুহে 1000টা কাম কৰিব পাৰে 100 কাম কৰিব পাৰে কিন্তু মাষ্টাৰ পিচ বুলি 2-3টাই থাকিব মই সেই মাষ্টাৰ পিচটোহে ভালকৈ ৰাখিম হয় মই ভাবোঁ এটা খুব ধুনীয়া ছবি আঁকিছিলোঁ মাজতে সেইখন ছবি কা আন্দোলনৰ সময়ত বনাইছিলোঁ ডাঙৰ এখন কেনভাছত মোৰ লগত আমাৰ ইউনিভাৰ্চিটিতে পঢ়ি আছিলোঁ ইউনিভাৰ্চিটিৰ গোটেই ষ্টুডেণ্টছবিলাক আমি গোটেই ষ্টুডেণ্টছ নহয় আমি যিবিলাকে ছবি আঁকে আৰু তেনেকৈ প্ৰায় 15টামান ল'ৰা ছোৱালী মই লগ লগাই পেলাই সেই ছবিখন আঁকিছিলোঁ এখন মানে গুৱেনিকাখনৰ আৰ্হিত বনাইছিলোঁ কা আন্দোলনৰ সেই পৰিৱেশটো মই মানে বাৰে বাৰে সেই গুৱেনিকাৰ সেই বম্বিঙৰ ইনচিডেণ্টটোৰ কথা মনলৈ আহিছিলে তাত সেইখন এখন এতিয়াতো এণ্টি ৱাৰ এখন পেইণ্টিং ন আটাইতকৈ ত' সেই ধৰণৰ আৰু আপোনাৰ সেই যিটো হৰৰটো এখন হঠাৎ চহৰ এখনত যেতিয়া বম পৰি যায় এখন ঘৰ যেতিয়া ধ্বংস হৈ যায় কা আন্দোলনৰ সময়তো খুব তেনেকুৱা ধৰণৰে এটা পৰিৱেশ হৈছিলে আচলতে বম দিয়া নাই কিন্তু সেই বেদনাটোতো একেই গতিকে সেই ধৰণৰ সেই তাৰ লগত সংগতি ৰাখি সেই ধৰণে এখন ছবি এখন বনাইছিলোঁ আৰু সেই ছবিখন পিছত আমি ইউনিভাৰ্চিটিত সংৰক্ষণ কৰি ৰখাৰ কথাও প্লেনিং কৰিছিলোঁ সেইটো প্লেনিং কৰাৰ পিছত ছবিখন গায়ব হৈ গ'ল ক'ত ইউনিভাৰ্চিটিতে গায়ব হৈ গ'ল হোষ্টেলত গায়ব হৈ গ'ল ছবিখন নাই লগালগ ছবিখন নাই কা আন্দোলনৰ সময় ডিচেম্বৰ চাগে সেইদিনাখন আমাৰ হীৰেণ গোহাঁই ছাৰ আহিছিলে কেম্পাছলৈ মনত আছে আৰু ছাৰ অহা পিছদিনা নে দুই দিনৰ ভিতৰত হৈছে আৰু বস্তুটো নাই 2-3 দিন চাগে নেকি পাহৰিছোঁ আপুনি গম পালেনে কোনে বা কেনেকৈ কিবা কোনো গমেই নাপালে আমি বছ সন্দেহে কৰি থাকিলোঁ এনেকৈ আমুকে নিব পাৰে তামুকে নিব পাৰে আমুক কৰিব পাৰে কিন্তু একো প্ৰমাণ নাপালোঁ চ' তেনেকৈ থাকি গ'ল আৰু সেইখন থকাহেঁতেন এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি যোৱাহেঁতেন দেখিবলৈ পালেহেঁতেন ডাঙৰকৈ আনি থোৱা থাকিলেহেঁতেন PGS সেইটো আমাৰ বেটছৰ PGSক সুধিলে তুমি ভালকৈ গম পাই যাবা আপুনি গুৱাহাটী ইউনিভাৰ্চিটিতে পঢ়িছিলে গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িছিলোঁ কি ডিপাৰ্টমেণ্টৰ আছিলে মাছকম আছিলে এনেই ধেমালি কৰিবলৈ সোমালোঁ আৰু ময়ো মাছকমৰ আছিলোঁ সেইটো কাৰণে ক'লোঁ মই কটনৰ বাৰু আচ্ছা আপুনি মানে কোন চনত মই 18-20 আছিলোঁ 18 or 20 আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মাছকম ডিপাৰ্টমেণ্টটোত বিৰাট ধুনীয়া লাগে খুব ধুনীয়া পৰিৱেশ আৰু বহুত ধুনীয়া এটা সময় কটালোঁ ইউনিভাৰ্চিটিখনে বহুতখিনি দিলে ভাল সময় আছিলে আৰু ইউনিভাৰ্চিটিৰ দিনকেইটা খালি পঢ়া শুনাহে নকৰিলোঁ বাৰু ভালকৈ ক্লাছ মানে পঢ়া শুনা মানে কি আৰু ক্লাছবোৰ ছাৰহঁতৰ লগত এতিয়াও সম্পৰ্ক বহুত ভাল মাজতে অংকুৰণ দত্ত ছাৰক লগ পাই আহিছোঁ ছাৰৰ লগত জেলৰ কথা পাতিলোঁ জেলৰ ভিতৰৰ কথাবিলাক ছাৰেও মানে জেলত গৈছিলে মাজতে জেলত কিবা কাম হৈছিলে এই চাল্লা অংকুৰণ দত্ত ছাৰ জেলৰ কিবা কথা পাতিলে অংকুৰণ দত্ত ছাৰে তেতিয়া জেলৰ কথা কৈছিলে আৰু যে মাৰ্চেল মই জেলত ছাৰ কিন্তু জেলৰ কয়দী নহয় দেই জেলত কিবা কামৰ সূত্ৰেহে গৈছিলে নহ'লে আকৌ এইটো ভুলকৈ প্ৰচাৰ হৈ থাকিব নহয় কৈ দিছোঁ তেতিয়া ছাৰে কৈছিলে আৰু যে মাৰ্চেল মই কিন্তু এটা সাংঘাতিক বস্তু দেখি আহিলোঁ জেলত যে মানুহৰ কেৱল 1 ছেকেণ্ডৰ বা খুব একদম কম সময়ৰ এটা ভুলৰ কাৰণে মানুহৰ জীৱনটো কি হৈ যায় চোৱাচোন তাত তোমাৰ বহুত মানুহ মই লগ পাইছোঁ প্ৰত্যেকেই এইটো কথাই কৈছে যে তেখেতসকলৰ ভুলটো খুব খন্তেকৰ কম সময়ৰ সেই কম সময়ৰ খংটোৰ কাৰণেই সকলো জেলত সোমাই আছেগৈ সেই অকণমান যদি কণ্ট্ৰল কৰিব নোৱাৰিলেহেঁতেন সি চাগে ঘৈণীয়েকৰ ডিঙিটো কাটি নিদিলেহেঁতেন অকণমান সময় যদি কণ্ট্ৰল নকৰিলেহেঁতেন সি চাগে সেই ডাঙৰ ভুলটো কৰি নিদিলেহেঁতেন সেই অলপ সময় জেলৰ লৈ পেলাই চাগে জীৱনত সেই বস্তুটোৱে আটাইতকৈ ডাঙৰ শিকিবলগীয়া
মানুহে জেল নগ'লে সেই বস্তুটো অনুভৱ নকৰে। আপুনি ভগৱানক বিশ্বাস কৰেনে? ভগৱানক বিশ্বাস কৰে নেকি বুলি ক'লে মই কেতিয়াও সেইটোক লৈ ভবাই নাই। আৰু মই কেতিয়াও ভগৱানৰ পৰা কিবা বিচাৰি মই কেতিয়াও যোৱাই নাই ক'লৈকো। আজিলৈকে যোৱা নাই? নাই যোৱা। মই সেই ক্ষেত্ৰত ভবাই নাই কেতিয়াও। কি বুলি ক'ম, মই এই ক্ষেত্ৰত মই ইমান চিয়'ৰ নহয়। মোৰ কাৰণে ভগৱানটো এটা বুলি ক'লে এতিয়া এই ক্ষেত্ৰত মই অলপ ভালকৈ ভাবিব লাগিব দেই। মই ভবাই নাই ইমান। আৰু আপোনাৰ লগত কথা দিগদাৰ হৈ যায় ক'বলৈ। বুজি পাইছোঁ। কথা পাতি এনেকুৱা লাগিছে আপুনি যিহেতু কৈছে যে ফিলচফাৰ নামখিনিও কৈছে যে, গতিকে আপুনি চাগে জাতি ধৰ্ম এইখিনিৰ লগত মানে কোনো সামঞ্জস্য নাই, মানে বিলিভ নকৰে হয়তো, এনেকুৱা নহয়নে? মই সকলোকে সমান দৃষ্টিভংগীয়ে চাওঁ, সকলোকে মানুহ হিচাপে চাওঁ, সকলোকে ভাল পাওঁ। মই সকলোকে সমান দৃষ্টিভংগীয়ে দেখোঁ। এইবোৰ মই ভেদাভেদ মই ভাল নাপাওঁ, সেইবোৰ একেবাৰে ভাল নাপাওঁ। আৰু তেনেকুৱা মানসিকতা এটা মই কেতিয়াও নিজৰ মাজত ৰাখি নিজকে তেনেকৈ থাকি শান্তি লাগে জানো? ভাল লাগিব জানো তেনেকৈ থাকি? নালাগে। তুমি এতিয়া বা মোৰ জাতিটোৰ নহয় বুলি তুমি বেলেগৰ জাতি বুলি ভাবি যদি মই থাকোঁ, তোমাৰ লগত মোৰ কথা পাতি ভাল লাগিব জানো? নালাগে। গতিকে সেইটো হয়, সেই ধৰণৰ ভাৱধাৰাবোৰ ৰাখিবই নালাগে। তেতিয়াহে আপুনি সেই সুন্দৰৰ জ্যোতিপ্ৰসাদে বিষ্ণুভাই বাৰে বাৰে সুন্দৰৰ কথা যে কৈ থাকে, সেই সুন্দৰৰ অনুভৱ তেতিয়াহে পাব। সেই ধৰণৰ চিন্তাধাৰা ৰাখিব নালাগে একেবাৰে। মই সেইটোত বিশ্বাসী নহয়। বহুত ভাল লাগিলে আৰু বহুত কথা পাতিবলগীয়া থাকিলে, কিন্তু আজি নাপাতোঁ, বেলেগ এদিন পাতিম কেতিয়াবা। আপোনাৰ কেনেকুৱা লাগিলে কথাখিনি কৈ আজি? কথাখিনি কৈ ভালেই লাগিলে। এতিয়া এতিয়া ঘপককৈ বেলেগ ধৰণৰ এটা টপিকলৈ গুচি আহিলোঁ। বুজি পাইছোঁ। মই একো প্ৰিপেৰেশ্যন কৰাই নাছিলোঁ। আপুনি যে ক'লে মই যাম বুলি, মই কি কৰিম মানে? যি আহে আৰু সুধি গৈ থাকিম। তুমি সেইদিনাখন মাতিছা, কিন্তু গম পাইছাই নহয় মই আহিব পৰা নাছিলোঁ। বুজি পাইছোঁ। তাৰপিছত সেইকাৰণে বোলো নাই, তাইৰ লগত গৈ অকণমান মনটো ফূৰ্তি কৰি আহোঁগৈ। ফূৰ্তি কৰিবলৈ আহিলে মোৰ লগত মানে? কেনেকুৱা লাগিলে ফূৰ্তি কৰি? ভাল লাগিলে। এতিয়া চোৱা, এইবোৰ কথাকে পাতি আছোঁ আপোনাৰ বাৰে বাৰে। আপুনি গম পাইছাই নহয় তুমি। আমনিও লাগি যায় মানে এইবোৰ পাতি থাকি অশান্তি লাগিছে আৰু অলপ। মই সেইকাৰণে তোমাক কৈছোঁ বোলো পলিটিকেল কথা নাপাতোঁ বোলো দেই। এইবোৰ মৰম চেনেহ প্ৰেম প্ৰীতিৰ কথা পাতিবলৈ যাম বোলো তোমাৰ লগত। প্ৰেম প্ৰীতিৰ কথা আজিতো সম্পূৰ্ণ নকৰিলে, কেতিয়াও সম্পূৰ্ণ নকৰিলে। একো নাই, নেক্সট এপিছডত পাতিম। কেনেকুৱা লাগিছে কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চাই থাকিব। থেংক ইউ।